মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা নাম্বাৰ 17 মানে 17 নম্বৰ এক্টিভিটিটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগৰে চাবা। তোমালোকে প্ৰথমে চোৱা কি কৈছে, লুক এট দা পিকচাৰ্স মানে ছবিবোৰলৈ চোৱা, এণ্ড ৰাইট আৰু লিখা, হুৱেৰ দা কেট ইজ মানে মেকুৰীটো ক'ত আছে তোমালোকে লিখা, চুজ ৱাৰ্ডছ ফ্ৰম দোজ গিভেন ইন দা বক্স বিলো মানে তোমালোকে এই বাকচটোৰ পৰা এই শব্দবিলাক পছন্দ কৰি তোমালোকে এই খালী ঠাইবিলাকত লিখিব লাগিব। দেন ৰিড দা সেন্টেন্স এলাউড, দেন মানে হৈছে তাৰপিছত, ৰিড দা সেন্টেন্স মানে বাক্যবোৰ পঢ়া, এলাউড মানে হৈছে উচ্চ স্বৰেৰে মানে তোমালোকে ডাঙৰ ডাঙৰকৈ বাক্যবোৰ পঢ়া। তোমালোকে প্ৰথমে এই ছবিখনত চোৱা, মেকুৰীটো ক'ত আছে, এই বাকচটোৰ ভিতৰত আছে। দা কেট ইজ ইয়াত হ'ব ইন এ বক্স, দা কেট মানে মেকুৰীটো, ইজ ইন মানে হৈছে ভিতৰত, এ বক্স মানে এটা বাকচ মানে মেকুৰীটো বাকচৰ ভিতৰত আছে, ইন মানে হৈছে ভিতৰত। তোমালোকে ইয়াৰ পৰা ইনটো আনি ইয়াত লিখিবা। তাৰপিছত তোমালোকে ইয়াত চোৱা, মেকুৰীটো ক'ত আছে, বাকচৰ ওপৰত আছে। ইয়াত কি কৈছে, দা কেট ইজ অন এ বক্স, দা কেট মানে মেকুৰীটো, অন মানে হৈছে ওপৰত, এ বক্স মানে এটা বাকচৰ মানে মেকুৰীটো এটা বাকচৰ ওপৰত আছে। অন মানে মনত ৰাখিবা, অন মানে হৈছে কি ওপৰত। তোমালোকে অনটো ইয়াৰ পৰা আনি ইয়াত লিখিবা। এই ছবিখনত চোৱা, মেকুৰীটো ক'ত আছে, বাকচৰ পিছফালে আছে। দা কেট ইজ বিহাইণ্ড দা বক্স, ইয়াত কি হ'ব, ইয়াত হ'ব বিহাইণ্ড মানে হৈছে কি পিছফালে মানে মেকুৰীটো বাকচটোৰ পিছফালে আছে। মেকুৰীটো ক'ত আছে, দুটা বাকচৰ মাজত আছে। দা কেট ইজ বিটুইন দা বক্সেছ, দা কেট মানে মেকুৰীটো, ইজ বিটুইন মানে হৈছে কি মাজত। তোমালোকে মনত ৰাখিবা এইটো কি, BETWWN কি হয়, বিটুইন মানে হৈছে কি মাজত, দা বক্সেছ মেকুৰীটো বাকচবোৰৰ মাজত আছে। তাৰপিছত তোমালোকে ইয়াত চোৱা, মেকুৰীটো ক'ত আছে, বাকচটোৰ সন্মুখত আছে, বাকচটোৰ আগফালে আছে। দা কেট ইজ ইন ফ্ৰণ্ট অৱ এ বক্স, দা কেট মানে মেকুৰীটো, ইজ ইন ফ্ৰণ্ট অৱ মানে সন্মুখত বা আগফালে, ইন ফ্ৰণ্ট অৱ মানে কি সন্মুখত বা আগফালে, এ বক্স মানে এটা বাকচৰ মানে মেকুৰীটো এটা বাকচৰ সন্মুখত আছে। তোমালোকে এইবোৰ এনেকৈ লিখি এইবোৰ পঢ়িবা। তাৰপিছত তোমালোকে নাম্বাৰ 18টো চোৱা, কি কৈছে, তোমালোকে ইয়াত চোৱা কি কৈছে, এ ফিউ শ্বৰ্ট ভাৱেল চাউণ্ডছ ইন ৱাৰ্ডছ, এইবোৰ হৈছে কি ভাৱেল, AEIOU এইবোৰ হৈছে কি, এইকেইটা হৈছে ভাৱেল। এইবিলাকৰ উচ্চাৰণ এই শব্দবিলাকত কি হৈছে, শ্বৰ্ট হৈছে মানে ছুটি হৈছে। এইবোৰ আমি পঢ়িম। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি এণ্ড মানে হৈছে কি পৰুৱা, এই উচ্চাৰণ কি হৈছে ছুটি হৈছে এণ্ড। তাৰপিছত ইয়াত চোৱা, এইটো হৈছে কি বেট মানে হৈছে বেট। তাৰপিছত এইটো কি ফেট মানে হৈছে শকত। এইটো হৈছে কি হেড মানে হৈছে কি টুপি। তাৰপিছত এইটো হৈছে কি ই, এতিয়া আমি ই চাউণ্ড পঢ়িম। এইটো কি, এইটো হৈছে এগ মানে হৈছে কণী। তোমালোকে ইয়াত চোৱা, ই চাউণ্ডটো কি হৈছে ছুটি হৈছে। তাৰপিছত এইটো হৈছে কি হেন মানে হৈছে মাইকী কুকুৰা। এইটো হৈছে টেন মানে হৈছে দহ। এইটো হৈছে পেন মানে হৈছে কি কলম। তাৰপিছত আমি এতিয়া আই চাউণ্ডটো পঢ়িম। এইটো হৈছে কি ইগ্লো মানে হৈছে কি এক ধৰণৰ ঘৰ মানে ইগ্লো। তাৰপিছত চিট মানে হৈছে বহা, ইয়াত আই চাউণ্ডটো কি হৈছে ছুটি হৈছে। তাৰপিছত এইটো হৈছে কি পিন মানে হৈছে কি গজাল। এইটো হৈছে কি জীপ। তাৰপিছত এতিয়া আমি ও চাউণ্ডটো পঢ়িম। এইটো কি অক্স মানে হৈছে কি ষাঁড় গৰু। তাৰপিছত বক্স মানে হৈছে কি বাকচ। তাৰপিছত এইটো হৈছে কি ডগ মানে হৈছে কি কুকুৰ। তাৰপিছত এইটো হৈছে কি ডট মানে হৈছে কি
মানে বিন্দু তাৰ পিছত এতিয়া আমি ইউ সাউন্ডটো পঢ়িম ইয়াত তোমালোকে লক্ষ্য কৰিবা ইউ সাউন্ডটো কি হৈছে ছুটি হৈছে মানে ইউ সাউন্ডটো শৰ্ট হৈছে এইটো হৈছে কি আপ আপ মানে হৈছে ওপৰত এইটো হৈছে কি কাপ কাপ মানে হৈছে কাপ এইটো কি জক জক মানে হৈছে জক এইটো হৈছে কি মক মক মানে হৈছে মক তোমালোকে এইবোৰ এনেকৈ পঢ়িবা তাৰ পিছত তোমালোকে ইয়াত চোৱা কি কৈছে এ ফিউ লং ভাৱেল সাউন্ডস ইন ওয়ার্ডস তোমালোকে এটা কথা মনত ৰাখিবা এইটো হৈছে এ এইটো হৈছে ই এইটো হৈছে আই এইটো হৈছে ও আৰু এইটো হৈছে ইউ এই কেইটা হৈছে কি এই কেইটা হৈছে ভাৱেল মানে স্বৰবৰ্ণ এই ভাৱেল কেইটাৰ সাউন্ড ইয়াত কি হৈছে লং হৈছে আগৰ বিলাকত কি হৈছে শৰ্ট হৈছে মানে ছুটি হৈছে কিন্তু ইয়াত এইবিলাকৰ উচ্চাৰণ কি হৈছে লং হৈছে মানে দীঘল হৈছে প্ৰথমে আমি এই সাউন্ডটো পঢ়িম এইটো চোৱা এইটো হৈছে কি এট এট মানে হৈছে কি খাইছিল এই সাউন্ডটো কি হৈছে লং হৈছে এট তাৰ পিছত মে এই সাউন্ডটো কি হৈছে লং হৈছে মে মানে হৈছে পাৰা তাৰ পিছত গেট গেট মানে হৈছে গেট তাৰ পিছত প্লেট প্লেট মানে হৈছে প্লেট তাৰ পিছত এতিয়া আমি ই সাউন্ডটো পঢ়িম তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি ইগল কি এইটো ইগল তাৰ পিছত মি মি মানে হৈছে মই তাৰ পিছত ট্ৰি ই সাউন্ডটো কি হৈছে লং হৈছে মানে দীঘল হৈছে তাৰ পিছত নি নি মানে হৈছে কি আঠু ট্ৰি মানে হৈছে গছ এতিয়া আমি আই সাউন্ডটো পঢ়িম ইয়াত চোৱা কি কৈছে আইসক্ৰীম মানে আই সাউন্ডটো কি হৈছে লং হৈছে মানে দীঘল হৈছে তাৰ পিছত নাইস মানে ধুনীয়া সুন্দৰ তাৰ পিছত টাইম টাইম মানে সময় ফাইন মানে সুন্দৰ তাৰ পিছত এতিয়া আমি ও সাউন্ডটো পঢ়িম ৰোপ ও সাউন্ডটো কি হৈছে লং হৈছে ইয়াত তাৰ পিছত নোজ মানে নাক ৰোপ মানে হৈছে ৰছী তাৰ পিছত ৰ'জ মানে গোলাপ হোম মানে ঘৰ এতিয়া আমি ইউ সাউন্ডটো পঢ়িম ইউজ মানে ব্যৱহাৰ কৰা কিউব কিউব মানে হৈছে ঘনক এইটো হৈছে কিউব তাৰ পিছত ফ্লুট ফ্লুট মানে হৈছে কি বাঁহী মানে ইয়াত ইউ সাউন্ডটো কি হৈছে লং হৈছে মানে দীঘল হৈছে তাৰ পিছত জুইচ মানে হৈছে কি ৰস তোমালোকে এইবোৰ এনেকৈ পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি নাম্বাৰ 3 এইটো এক্টিভিটি আলোচনা কৰিম কিতাপৰ পেজ নম্বৰ হৈছে 53 কি কৈছে ৰিড দিস ৰাইমিং ওয়ার্ডস মানে এই ৰাইমিং ওয়ার্ডস বিলাক তোমালোকে পঢ়িবা তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি সেল সেল মানে হৈছে কি সাগৰত যাত্ৰা কৰা সেল তাৰ পিছত মেল তাৰ পিছত টেল টেল মানে হৈছে কি নেস মেল মানে হৈছে কি মেল কৰা মানে সেল মেল টেল এইবোৰ হৈছে কি ৰাইমিং ওয়ার্ডস তোমালোকে এটা কথা মনত ৰাখিবা ৰাইমিং ওয়ার্ডসৰ কি হয় মানে শেষৰ উচ্চাৰণ একে হয় আৰু শেষৰ আখৰবোৰ একে হয় শেষৰ আখৰবোৰ চোৱা ইয়াত কি আছে এ আই এল ইয়াতো চোৱা এ আই এল তোমালোকে ইয়াতো চোৱা এ আই এল মানে শেষৰ আখৰবোৰ একে আৰু শেষৰ উচ্চাৰণবোৰ একে তাৰ পিছত বাট কাট নাট বাট মানে হৈছে কিন্তু কাট মানে হৈছে মানে কটা নাট মানে হৈছে কি নাট মানে বাদাম তাৰ পিছত বাৰ কাৰ ফাৰ তোমালোকে এইবোৰ এনেকৈ পঢ়িবা আৰু মুখস্থ কৰিবা তাৰ পিছত নাম্বাৰ 4 লুক এট দিস পিকচাৰ্স মানে ছবিবোৰলৈ চোৱা এইজন হৈছে কি এইজন হৈছে পোষ্টম্যান মানে ডাকৱাল তাৰ পিছত এই ছোৱালীজনী কি কৰি আছে এইটো হৈছে কম্পিউটাৰ মানে কম্পিউটাৰত কি কৰি আছে গেম খেলি আছে তাৰ পিছত এই ছোৱালীজনীয়ে কি কৰি আছে মানে টেলিফোনত কথা পাতি আছে এই লৰাজনে মোবাইলত মেছেজ কৰি আছে নাও লিসেন এন্ড রাইট ইয়েস অর নো নাও মানে এতিয়া লিসেন মানে শুনা এন্ড রাইট আৰু লিখা ইয়েস অর নো ইয়েস মানে হয় অথবা নহয়
তোমালোকে এইবোৰ হয় নে নহয় তোমালোকে লিখিবা প্ৰথমে কি কৈছে এ পোষ্টম্যান ব্ৰিংস লেটাৰ্স এ পোষ্টম্যান মানে এজন ডাকোৱালে কি কৰে ব্ৰিংস মানে আনে কি আনে লেটাৰ্স মানে চিঠি আনে এজন ডাকোৱালে চিঠি আনে এইটো হৈছে কি ইয়েস এইটো হ'ব ইয়েস হয় তাৰ পিছত নাম্বাৰ 2 কি কৈছে উই টক টু আৱাৰ ফ্ৰেন্ডস ওভাৰ টেলিফোন উই মানে হৈছে আমি টক মানে হৈছে কথা পাতো আমি কথা পাতো টু আৱাৰ ফ্ৰেন্ডস মানে হৈছে বন্ধু আমাৰ বন্ধুবোৰৰ লগত ওভাৰ টেলিফোন মানে আমি আমাৰ বন্ধুবোৰৰ লগত টেলিফোনত কথা পাতো এইটো হ'ব কি এইটো হৈছে ইয়েস তোমালোকে ইয়াত ইয়েস লিখিবা এইটো হৈছে ইয়েস এইটো হয় তাৰ পিছত নাম্বাৰ 3 উই ক্যান প্লে গেমস অন এ কম্পিউটাৰ উই ক্যান প্লে মানে আমি খেলিব পাৰো উই মানে হৈছে আমি ক্যান মানে হৈছে পাৰা প্লে মানে হৈছে খেলা গেমস মানে হৈছে কি খেল অন এ কম্পিউটাৰ মানে কম্পিউটাৰত আমি কম্পিউটাৰত মানে গেম খেলিব পাৰো এইটো হ'ব কি এইটো হ'ব ইয়েস তাৰ পিছত নাম্বাৰ 4 উই সেন্ড মেছেজেস থ্ৰু মোবাইল ফোনস উই মানে হৈছে আমি সেন্ড মানে হৈছে পঠাই দিও মেছেজেস মানে হৈছে মেছেজ বা বাৰ্তা আমি মেছেজ পঠাই দিও থ্ৰু মানে মাজেৰে বা যোগেদি মোবাইল ফোন মানে মোবাইল ফোনৰ যোগেদি আমি মেছেজ বা বাৰ্তা পঠাও এইটো কি হ'ব এইটো হ'ব ইয়েস তোমালোকে ইয়াত লিখিবা ইয়েস মানে হয়